ভিক্ষা আৰু এইবাৰ পানীৰ বাবে ভিক্ষা কৰিবলগীয়া হৈছে পাকিস্তানে ভাৰতলৈ পাকিস্তানৰ পানী বিচাৰি ভিক্ষাপত্ৰ সিন্ধু জলচুক্তি স্থগিত ৰখা ভাৰতে পানী বন্ধ ৰখাত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত হুকাইছে পাকিস্তানৰ কৃষিভূমি এতিয়া মৰুভূমি হ'বলৈ গৈ আছে পাকিস্তান নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এই খবৰ যে পাকিস্তানে পানী নাপায় এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সিন্ধু পাকিস্তানৰ আয়ুষ ৰেখা এই সিন্ধুৰ 90% পানীয়ে পাকিস্তানে ব্যৱহাৰ কৰে সিন্ধুৰ যি নদীতন্ত্ৰ সিন্ধু আৰু ইয়াৰ উপনৈ প্ৰায় এই 5-6খনকৈ নৈ উপনৈৰ যিটো নদীতন্ত্ৰ এই নদীতন্ত্ৰৰ প্ৰায় 90% পানীয়ে পাকিস্তানে ব্যৱহাৰ কৰে পাকিস্তানৰ কৃষি অৰ্থনীতি সিন্ধুৰ ওপৰত নিৰ্ভৰশীল 100% হয় আৰু সেই পাকিস্তানৰ কৃষিভূমি বিস্তীৰ্ণ কৃষিভূমি এতিয়া খৰাং হৈ পৰিছে চিৰাল ফাট মেলিছে পাকিস্তানৰ খেতি পথাৰত পাকিস্তানৰ লাখ লাখ বিঘা কৃষিভূমি এই মুহূৰ্তত খৰাঙৰ কবলত পৰিছে চিৰাল ফাট মেলিছে মুৰে কপালে হাত দিছে পাকিস্তানৰ কৃষক আৰু যাৰ বাবে এই মুহূৰ্তত পাকিস্তানৰ কৃষি অৰ্থনীতিত মুখ্যম আঘাত পৰিছে আৰু যাৰ বাবে পাকিস্তানে ভাৰতৰ ওচৰত আকৌ আঠু লবলগীয়া হৈছে পাকিস্তানে আকৌ ভাৰতৰ ওচৰত ভিক্ষা মাগিবলগীয়া হৈছে পানী বিচাৰি যে ভাৰতে আকৌ এবাৰ বিবেচনা কৰক সিন্ধু জলচুক্তিৰ সেই সিদ্ধান্ত সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্ত আকৌ বিবেচনা কৰক তাৰ বাবে পত্ৰ ভাৰতলৈ ভাৰতৰ জলশক্তি মন্ত্ৰণালয়লৈ এই পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তানৰ জলশক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এই পত্ৰৰ জৰিয়তে ভাৰতৰ সিদ্ধান্তক আকৌ এবাৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে কাকুতি মিনতি কৰিছে কাবৌ কৰিবলগীয়া হৈছে পাকিস্তানে ইতিমধ্যে আমি আপোনাক জনাইছো যে কেনেদৰে পাকিস্তানে 3 দিনৰ যুদ্ধত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল 1 লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ পাকিস্তানৰ চৰকাৰৰ পকেটত জুই জ্বলিছিল আৰু তাৰ পিছত আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ওচৰত ঋণ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল IMFৰ পৰা ঋণ লবলগীয়া হৈছিল পাকিস্তানে অৱশেষত সেই ভিক্ষা IMFৰ পৰা পালে পাকিস্তানে একে সময়তে ভাৰতে যি প্ৰত্যাক্ৰমণ চলালে পাকিস্তানৰ ওপৰত পাকিস্তানে প্ৰৰোচিতভাৱে ভাৰতৰ ওপৰত আক্ৰমণ চলাইছিল আৰু তাৰ প্ৰত্যুত্তৰত ভাৰতে যি কেইটা স্থানত আঘাত হানিলে পাকিস্তানৰ হৃদপিণ্ডৰ ৰাৱালপিণ্ডিৰ পৰা আৰম্ভ কৰি কৰাচী লাহোৰলৈ বিভিন্ন স্থানত বায়ুসেনা ঘাটি উৰুৱাই দিলে আৰু তাৰ পিছত থৰকাচুটি হেৰুৱা পাকিস্তানে কেনেদৰে ভিক্ষা কৰিবলগীয়া হৈছিল যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ওচৰত হিয়া ইতিমধ্যে আমি সকলোৱে অৱগত আৰু এইবাৰ সিন্ধু জলচুক্তি স্থগিতৰ সিদ্ধান্তই এতিয়া পাকিস্তানক এনেদৰে প্ৰভাৱিত কৰিছে যে এতিয়া পানী নাপায় হুকাই মৰিবলৈ লৈছে পাকিস্তানৰ জনতা এনেকুৱা এটা পৰিস্থিতিৰ উপক্ৰম হৈছে 1947 চনৰ পৰা ভাৰত পাকিস্তানৰ যি সংঘাত এটা চিৰযুগমীয়া এই সংঘাতত বহুতো ঘাত প্ৰতিঘাত উত্থান পতন দেখিবলৈ পোৱা হ'ল বহুকেইখন যুদ্ধৰ সাক্ষী হ'ল সমগ্ৰ বিশ্ব ভাৰত পাকিস্তানৰ লগতে আৰু সেই যুদ্ধ সেই সংঘাতৰ পৰিণতিটো কিন্তু ভাৰতে কেতিয়াও এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা নাছিল যে নেকি 1960 চনৰ ঐতিহাসিক সিন্ধু জলচুক্তি বিশ্ব বেংকৰ হস্তক্ষেপ বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জলচুক্তি স্বাক্ষৰ হৈছিল 1960 চনত ভাৰতৰ পৰা প্ৰবাহিত পাকিস্তানলৈ প্ৰবাহিত নৈ উপনৈসমূহৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিশেষ চুক্তি স্বাক্ষৰ হৈছিল আৰু সেই মৰ্মে ভাৰতে যি উদাৰতা মহানুভৱতা অতদিনে দেখুৱাই আহিছিল সেই মহানুভৱতাৰ মূল্য পাকিস্তানে তেজেৰে ভাৰতক দি আহিছে কিন্তু এইবাৰ বহুত ধৈৰ্য ধৰা হ'ল ভাৰতে কৈছে ভাৰত চৰকাৰে কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে আৰু বহুত হ'ল এতিয়া আৰু পাকিস্তানক সেই উদাৰতাৰ চকুৰে চোৱাৰ সময় নহয় পাকিস্তানক এইবাৰ শিক্ষা দিয়াৰ সময় কাৰণ পাকিস্তানে সন্ত্ৰাসবাদক লালন পালন দিছে ভাৰত অশান্ত কৰিবলৈ পাকিস্তানৰ উদ্দেশ্যই হৈছে ভাৰত শান্তিত থাকিব নোৱাৰে আৰু সেই উদ্দেশ্যলৈ সন্ত্ৰাসবাদক জিয়াই ৰাখিছে পাকিস্তানে বিভিন্ন বিকাশ উন্নয়নৰ বাবে যিসমূহ পুঁজি আহে বিদেশৰ পৰা পাকিস্তানলৈ সেই পুঁজিৰ ধন কেৱল মাত্ৰ সন্ত্ৰাসবাদৰ প্ৰশিক্ষণৰ নামত সন্ত্ৰাসবাদৰ পুঁজিৰ নামত যোগান ধৰি আহিছে পাকিস্তানে ব্যয় কৰি আহিছে বিদেশৰ পুঁজিসমূহ
আৰু এনে ধৰণৰ বহু সহ্য কৰা হ'ল, বহু ঘটনা পৰিঘটনাৰ সাক্ষী হ'ল, বহু কলা সন্ত্ৰাসবাদৰ বহু কলা ইতিহাসৰ সাক্ষী হ'ল দেশবাসী। বহু নিৰীহই প্ৰাণ হেৰুৱালে পাক সন্ত্ৰাসবাদীৰ কুটাঘাতত। আৰু পেহেলগাম কাণ্ডৰ যি বাস্তৱ ৰূপ দিলে পাক সন্ত্ৰাসবাদীয়ে, ISI পাক সেনাই, সেই কথা জল পটপটকৈ ওলাই পৰিল। আৰু তাৰ পিছত ভাৰত বাধ্য হ'ল এইবাৰ পাকিস্তানৰ বিৰুদ্ধে সেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ। আৰু তাৰ পিছতেই পেহেলগাম কাণ্ডৰ পিছত অনুষ্ঠিত হোৱা প্ৰথমখন CCSৰ বৈঠক, কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠকত ভাৰত চৰকাৰে, মোদী চৰকাৰে ল'লে সেই কঠোৰতম সিদ্ধান্ত, সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্ত। তাৰ পিছৰ পৰ্যায়ে আমি দেখিবলৈ পাইছোঁ কেনেদৰে সিন্ধুৰ উপনৈত চেনাবৰ পানী বন্ধ কৰি ৰাখিছিল ভাৰতে। চেনাবৰ পানী বন্ধ কৰাৰ পিছত কি অৱস্থা হৈছিল পাকিস্তানৰ, চেনাবৰ বান্ধ খুলি দিয়াৰ পিছত পাকিস্তানৰ কি অৱস্থা হৈছিল। আৰু এইবাৰ সিন্ধুৰ যি পানী নদীতন্ত্ৰ, সেই সিন্ধুৰ পানী বন্ধ ৰখাত এতিয়া লাখ লাখ বিঘা কৃষিভূমি এতিয়া চিৰাল ফাট মেলিছে, পানী শুকাই গৈছে। আৰু যাৰ বাবে খেতিৰ সময়ত পৰ্যাপ্ত পানী নথকাত পাকিস্তানৰ কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, সন্ত্ৰাসবাদক লালন পালন কৰাৰ পাকিস্তান সেনাৰ যি ধৰণৰ ষড়যন্ত্ৰ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক জীয়াই ৰাখি, তাৰ পৰিণাম এতিয়া পাকিস্তানৰ সাধাৰণ জনতাই ভোগ কৰিবলগীয়া হৈছে। কাৰণ ভাৰত বাধ্য, ভাৰত এইবাৰ এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবই, ভাৰত এইবাৰ এনেকুৱা ষ্টেপ ল'বলৈ বাধ্য হৈছে। সেই বাধ্য কৰাইছে পাকিস্তানে, তাৰ বাবে ভাৰত জগৰীয়া নহয়, তাৰ বাবে পাকিস্তান চৰকাৰ জগৰীয়া, ISI জগৰীয়া, তাৰ বাবে জগৰীয়া পাক সেনা। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে পানী এৰি দিয়াক লৈ যি ভাৰতৰ সিদ্ধান্ত, পানী বন্ধ কৰাক লৈ ভাৰতৰ যি সিদ্ধান্ত, আৰু সেই সিদ্ধান্ত বিবেচনা কৰিবৰ বাবে ভাৰতৰ জলশক্তি মন্ত্ৰণালয়ৰ বিষয়া দেবাৰ্জী মুখাৰ্জীলৈ পত্ৰ লিখিছে পাকিস্তানে। পত্ৰ লিখিছে ঠিকেই, পত্ৰটো কিন্তু নিজৰ চৰিত্ৰৰ সলনি কৰা নাই পাকিস্তানে। পত্ৰটো ভাৰতৰ বিৰুদ্ধে অভিযোগ আনিবলৈ এৰা নাই পাকিস্তানে। এফালে ভিক্ষা খুজিছে পানীৰ বাবে, আনফালে কিন্তু অভিযোগ দিবলৈ এৰা নাই পাকিস্তানে। পাকিস্তানৰ জলসম্পদ মন্ত্ৰণালয়ৰ সম্পাদক শ্বেদ আলী মুৰ্তাজাই যি পত্ৰখন ভাৰতলৈ প্ৰেৰণ কৰিছে, সেই পত্ৰখনত আমি পুনৰ জনাইছোঁ, সেই পত্ৰৰ জৰিয়তে সিন্ধু জলচুক্তি বাতিলত ভাৰতৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে। আৰু 1960 চনত হোৱা সিন্ধু জলচুক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত পানীৰ ওপৰত পাকিস্তানৰ লাখ লাখ লোক নিৰ্ভৰশীল বুলি উল্লেখ কৰিছে। আৰু ভাৰতৰ প্ৰত্যাক্ৰমণৰ পাছতো সুৰ সলনি নোহোৱা পাকিস্তানে আকৌ অভিযোগ আনিছে যে একপক্ষীয়, ভাৰতে লোৱা সিদ্ধান্তক একপক্ষীয় আৰু অবৈধ আখ্যা দিছে পাকিস্তানৰ জলসম্পদ মন্ত্ৰণালয়ে। ভাৰতে সিন্ধু নদীৰ পানী এৰি নিদিয়াটো পাকিস্তানৰ জনতা আৰু দেশখনৰ অৰ্থনীতিৰ ওপৰত আক্ৰমণৰ সমতুল্য বুলিও অভিহিত কৰিছে। আমি পুনৰ জনাইছোঁ, এয়া ভাৰত চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ইয়াৰ বাবে জগৰীয়া পাকিস্তানৰ চৰকাৰ, ISI তথা পাকিস্তানৰ সেনাবাহিনী। এই ক্ষেত্ৰত ভাৰত জগৰীয়া নহয়, পাকিস্তানৰ লাখ লাখ জনতাই পানী নাপাই শুকাই মৰিব, তাৰ বাবে জগৰীয়া ভাৰত নহয়। যদিওবা পাকিস্তানে এই অভিযোগ আনিছে যে দেশৰ জনতা, পাকিস্তানৰ জনতা আৰু দেশখনৰ অৰ্থনীতিৰ ওপৰত আক্ৰমণৰ সমতুল্য বুলি তেওঁলোকে অভিহিত কৰিছে। আৰু পাকিস্তানে দিয়া পত্ৰ সন্দৰ্ভত অৱশ্যে নতুন দিল্লীয়ে এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা উত্তৰ দিয়া নাই এই মুহূৰ্তলৈকে। আৰু 23 এপ্ৰিলত আমি পুনৰ জনাইছোঁ, 22 এপ্ৰিলত পেহেলগাম কাণ্ড সংঘটিত হৈছিল। প্ৰধানমন্ত্ৰী আছিল চৌদি আৰবিয়াত। চৌদি আৰবিয়াৰ ভ্ৰমণ চমুৱাই বা আধাতে সামৰি ভাৰতলৈ উভতি আহিছিল প্ৰধানমন্ত্ৰী মোদী, আৰু আহিয়ে তাৎক্ষণিকভাৱে CCSৰ বৈঠকত মিলিত হৈছিল। CCSৰ বৈঠকতে 23 এপ্ৰিলত লোৱা হৈছিল সেই ঐতিহাসিক সিদ্ধান্তটো যে সিন্ধু জল চুক্তি বাতিল কৰা হ'ব। পাকিস্তানত যি পানী, ভাৰতৰ নিয়ন্ত্ৰিত পানী, আৰু সেই পানী আৰু দিয়া নহ'ব, সেই কঠোৰ বাৰ্তা প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মোদীয়ে স্পষ্ট কৰি দিছিল যে তেজ আৰু পানী একেলগে নবয়। এতিয়া পাকিস্তানৰ লাখ লাখ জনতাই পানীৰ বাবে হাহাকাৰ কৰিছে, আৰু তাৰ পাছত পুনৰ পাকিস্তানে শীৰ্ণত কৰিবলৈ বাধ্য হৈছে ভাৰতৰ ওচৰত। ভাৰতৰ ভৰিত ধৰি আঁঠু লৈ পুনৰ এই পত্ৰ লিখিছে, পানীৰ বিচাৰি ভিক্ষা পত্ৰ দিছে ভাৰতলৈ পাকিস্তানে, আৰু তাত ভাৰতৰ সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে দাবী জনাইছে। কিন্তু এই মুহূৰ্তত ভাৰত চৰকাৰে নিজৰ স্থিতিত অটল। বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰাও বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰই ইতিমধ্যে স্পষ্ট কৰি জনাইছে, সমগ্ৰ বিশ্বৰ ওচৰত ভাৰতৰ স্থিতি প্ৰকাশ কৰিছে,
সন্ত্ৰাসবাদ সন্দৰ্ভত আলোচনা নোহোৱা পৰ্যন্ত সিন্ধু জলচুক্তি সিদ্ধান্তত অটল থাকিব ভাৰত সন্ত্ৰাসবাদক বাদ দি কোনো ধৰণৰ আলোচনা নহয় পিঅকেক বাদ দি কোনো ধৰণৰ আলোচনা নহয় কাৰণ পাকিস্তানৰ কাবৌ কাকুতি মিনতিতহে যুদ্ধবিৰতি হৈছে আমেৰিকাৰ সহযোগত পাকিস্তানে ভাৰতৰ আক্ৰমণ ৰোধ কৰাৰ বাবে উঠি পৰি লাগিছিল সেয়াও আমি আপোনাক জনাইছো আৰু এই সন্দৰ্ভত কিছু নতুন তথ্য আছে সেয়াও আমি জনাম কিন্তু এই মুহূৰ্তত জনাইছো যে ভাৰতৰ স্থিতি স্পষ্ট ভাৰত নাচুৰবান্দা নিজৰ স্থিতিত যে যেতিয়ালৈকে সন্ত্ৰাসবাদক লৈ পাকিস্তানে আলোচনা নকৰে সন্ত্ৰাসবাদ নিৰ্মূলত ভাৰতক সহায় নকৰে তেতিয়ালৈকে সিন্ধু জলচুক্তি স্থগিতৰ যে সিদ্ধান্ত সেয়া বাহাল থাকিব তাত কোনো ধৰণৰ সালসলনি নহয় এই স্পষ্ট বাৰ্তা পাকিস্তানৰ লগতে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতে দাঙি ধৰিছে মুঠৰ ওপৰত এতিয়া চৌদিশে হাহাকাৰ লাগিছে পাকিস্তানত কিন্তু নাও বুৰিলেও তিনৰ পৰা ননমা পাকিস্তানে কিন্তু ভাৰতৰ বিৰুদ্ধে আক্ৰোশমূলক ষড়যন্ত্ৰমূলক কাৰ্যত লিপ্ত হৈ আছে ভাৰতে যি কৰিছে পাকিস্তানেও তাকে কৰাৰ চেষ্টা কৰিছে কিন্তু প্ৰতিটো পদক্ষেপত পাকিস্তানে মুখ ঠেকেচা খাইছে আৰু তাৰ পৰিৱৰ্তে ভাৰতে বৃহৎ বিজয় সাব্যস্ত কৰিছে প্ৰতিটো পদক্ষেপত জনাই যাম প্ৰতিটো আপডেট